হে গাইছ স্বাগতম নেক্সট নতুন এটা ভিডিঅ'লৈ আজি বনাম Q&A ভিডিঅ' মই বহুত দিনৰ আগতে এটা পোষ্ট দিছিলোঁ আপোনালোকৰ যদি কিবা কিবি সুধিব লগা থাকে মোক সুধিব পাৰে মই সকলোৱে উত্তৰ দিম বুলি তো তেনেকেই বহুত প্ৰশ্ন আছে বহুতৰ সব উত্তৰ দিম একো টেনশ্যন ল'ব লগা নাই পইচা কিমান পাওঁ কি কথা সব কম আপোনালোক আৰু মই একেহে ধৰি লওক আমাৰ একেটা ফেমিলি মানুহে এইফালে এজনী চাই লওক গৰু আৰু মই মানে Q&A ভিডিঅ' বনালে এইডোখৰলৈ আহিলোঁ এইটো হৈছে মোৰ ভাগৰ জেগাটো মানে সেইডোখৰত চিঞৰি চিঞৰি কথা ক'বলৈ ভাল লাগে গৰুটো কি কৰি আছে গাটো ঘঁহাই আছে সেইলোকে এইবোৰ ভাল লাগে এইটো আমাৰ ঘৰে গৰু আকৌ Q&A ভিডিঅ' মোৰ হিচাপত বহুত দিনৰ মূৰত এটা প্ৰয়োজন কাৰণ ছেটিং সলনি হৈ থাকে হেৰি সলনি হৈ থাকে আৰু মোৰ বিষয়েও আপোনালোকৰ জানিবলৈ মন যায় মোৰ আপোনালোকৰ কথা জানিবলৈ মন যায় মানে Q&A ভিডিঅ'টোত কি হয় মিটিং হোৱা লিখা হয় আপোনালোক আৰু মোৰ মাজত মানে মুখৰ আগত বহি লৈ কথা পতা লিখা হয় বাকী ভিডিঅ'বোৰত বাৰু সেইবোৰ বেলেগ টপিক আৰু ঘৰ বনাইছোঁ এইটো ঘৰটোৰ ওপৰত ভিডিঅ' হ'ব কিন্তু Q&A ভিডিঅ'ত উত্তৰ দিওঁ তাহলে ক'লো ই আকৌ পিছে পিছে আহি থাকে আহতিয়া না আহতিয়া উত্তৰ দিম দিয়া পিছে পিছে আহি আছে লোকে এতিয়া মোবাইলটো উলিয়াই ল'ব লাগিব আৰু এইবোৰ ভিডিঅ' মানে এনেকৈ বনাই আৰু চিম্পুলকৈ আৰু বহুতৰ মন গৈ থাকে মানে গাৰ্লফ্ৰেণ্ড কেইজনী আছে কি কথা আছেনে নাই আৰু মোৰ মানে যোনটো বয়স এই বয়সটোততো ছোৱালীৰ ধান্দা ছোৱালী ধান্দা আৰু ছেকেণ্ডটো হৈছে কি জীৱনৰ লক্ষ্য উদ্দেশ্য ধান্দা মানে জীৱনত কি কৰিব এইটো বয়সতে জীৱনত এমটো ল'ব লাগে নহ'বা বুঢ়া হ'লে ল'বগৈ নেকি এইটো বয়সতে চিন্তা কৰিব লাগিব জীৱনটো কেনেকৈ খাম কি কৰি খাম এতিয়াই যদি মই একো কাম শিকি নলওঁ বা এতিয়াই যদি মই লাইন এটা লৈ নলওঁ তেতিয়াহ'লে মই মানে হাজিৰা কৰিবগৈ লাগিব আৰু হাজিৰা কৰাটো একো বেয়া কথা নহয় একো হেৰি কথা নহয় হাজিৰা কৰাটো ভাল আকৌ 500-400 মানকৈ পায় এদিনত হাজিৰা কৰাটো ধেমালি নহয় মই যেতিয়া জীৱনত প্ৰথমটো মোবাইল লৈছিলোঁ নহয় এইটো কথা ক'লে বহুতে বিশ্বাসে নকৰিব 2 মাহমান হাজিৰা কৰি লৈছোঁ আৰু তেতিয়া 300 মানকৈ দিছিলে চাগে 2 মাহ 3 মাহমান হাজিৰা কৰি লৈছোঁ কি ক'ম আৰু ইটা 5 পোৱাকৈ এনেকৈ দাঙি দাঙি আনো আৰু মই যেতিয়া হাজিৰা কৰিছিলোঁ তেতিয়া মোৰ বয়স কিমান হৈছিলে বুলি ভাবিছে মানে 16-17 বছৰমান হৈছে আৰু মেট্ৰিকটো দিছোঁ ডাইৰেক্ট হাজিৰালৈ গৈছোঁ আৰু মই মেট্ৰিকটো বয়স বঢ়াই দিছোঁ মেট্ৰিকটো মই 2 বছৰ বয়স বঢ়াই দিছোঁ নহ'বা মই মেট্ৰিকে দিবলৈ নাপালোহেঁতেনে মোৰ বয়সটো চাৰ্টিফিকেটত ডাঙৰ হৈ আছে 2 বছৰ চবতছে ডাঙৰ একদম 2 বছৰ 3 বছৰমান ডাঙৰ হৈ আছে সেইকাৰণে মানে মই সোনকালে আজৰি হৈ গ'লোঁ ন হায়াৰ ছেকেণ্ডেৰীটো পঢ়ি পেলাই আনি BA কেইদিনমান গ'লোঁ আৰু বাদেই দিলোঁ মোৰ এইকেইদিন গাটো ইমান ভাল নহয় হ'লে সেইকাৰণে পষ্টটো দি পেলাই আনি ভিডিঅ'টো যিহেতু মই বনাব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ অৱস্থা পূৰা বেয়া হৈ গৈছিলে 4 দিনমান ঠাণ্ডা সোমাই গৈছিলে পূৰা কি ক'ম আৰু বমি চমি গোটেই হৈ অৱস্থা বেয়া ডক্তৰ গৈ মোৰ চোৰ পূৰা নষ্ট আৰু এতিয়া উত্তৰ লওঁ এইফালে আছে পষ্টটো মোৰ বয়স মোৰ সোনকালে বাৰ্থডে আহি আছে মানে মোৰ কেইবছৰ হৈছে তেতিয়া গম পাই যাব বাৰ্থডেত কৈ দিম একেবাৰে মই কমন প্ৰশ্ন ল'ম যিহেতু বহুত প্ৰশ্ন আছে ন যোনটো চবেই সুধিছে সেইবোৰ প্ৰশ্ন ল'ম মানে আৰু ইউটিউব ফেচবুক কোনটোত পইচা বেছি আছে আৰু কোনটোত ভাল মানে সেইটো ক'ম ইউটিউবত ভাল নে ফেচবুকত ভাল সেইটো এতিয়াই কৈ দিওঁ ইউটিউবত ভাল নে ফেচবুকত ভাল ইউটিউবত এটা হেৰি মানে নিৰ্দিষ্ট নিয়ম মানি চলিব লাগে ধৰি লওক ইউটিউবত আপুনি যি টি জাহা তাহা যি টিখন দি দিলে ভিডিঅ' নচলে ইউটিউবত যি টি দি দিলে নচলে মুঠতে ইউটিউবত কিবা এটা লাগিব মানুহক ইউটিউবত টুইষ্ট এটা দিব পাৰিব লাগিব কিন্তু ফেচবুকত সেইবোৰ নীতি নিয়ম নাই ফেচবুকটো আজিকালি চাবই নোৱাৰি কিবোৰ ওলাই থাকে মোৰ চোৱে নষ্ট হৈ যায় ডাঙৰ মানুহৰ আগত চালেতো লাজেই পাবগৈ সেইটো সঁচা কথা আৰু মই যি কথা কওঁ মানে ডাইৰেক্ট চিধা চিধি কৈ দিওঁ কিন্তু বহুতে বেয়া পালেও কাম নাই ফেচবুকটো পূৰা গেলাই পঠিয়াইছে ইউটিউবটো কিন্তু তেনেকুৱা নহয় ইউটিউবত আপুনি
সেনেকুৱা ভিডিঅ' এটা দিলে মানে ইউটিউবত ষ্ট্ৰাইকে পৰি যাব। কিন্তু ফেচবুকত এইবোৰ ইমান হেৰি টেনশ্যন নাই। ফেচবুকত এটা ভিডিঅ' বনালে একদম চিম্পুল, ফেচবুকত একো কণ্টেণ্ট বুলিবলৈ নাই। তো আমি যোনটো ভিডিঅ' দিওঁ, মই ইউটিউবৰ ভিডিঅ'টো ফেচবুকত দিওঁ। ফেচবুকৰ কাৰণে এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ। কিছুমানে অকল ফেচবুকত দিয়ে, ৰিল বনাই হেৰি বনাই। ফেচবুকত মানে কি আৰু এনেকৈ আহিলোঁ ধৰি লওক, যি টিখন চলি যায়। ফেচবুকত কি ভিডিঅ' চলিব একো গেৰাণ্টি নাই, একো হেৰি নাই, যি টিখন চলি যায়। মই কৈছোঁ নহয়, এনেকৈ যদি আপুনি খোজকাঢ়িও গৈ থাকে নহয়, এইটো ভিডিঅ' চলি যাব, ইউটিউবত নহয়। আৰু ফেচবুকত মানে ইউটিউবতকৈ ডলাৰটো অকণমান কমটি দিয়ে ভিউটোৰ ক্ষেত্ৰত। যদি আপোনালোকে ফেচবুকত বহুত পষ্ট দিয়ে, বহুত হেৰি কৰে, ইউটিউবতকৈ পইচাটো ফেচবুকত বেছিকৈ পাব। কিন্তু ডলাৰটো ভিউটো মানে চাই পেলানি ফেচবুকত কমকৈ দিয়ে। 1 লাখ মান ভিউ আহিলে $1 মানে নবনে নেকি ঠিকানে নাই। কিন্তু ইউটিউবত যদি 1 লাখ মান ভিউ আহে নহয়, বহুত ডলাৰ বনে। ইউটিউবটো ভাল, ইউটিউবটোত ফিউচাৰ আছে। ইউটিউবটো যদি আপুনি ধুনীয়াকৈ কৰি থাকে নহয়, মেহনত কষ্ট, অলপ ইউনিক কণ্টেণ্ট দি, আজিকালিতো ইউটিউবাৰবোৰে ভিডিঅ' দিয়াটো অকণমান বাদেই দিছে। আৰু আমাৰ ফালেতো ইউটিউবাৰ ইমান নায়েই, লগত মানে লাগে তেতিয়া বেছি ভাল। ইউটিউবত মানে 1 লাখ 2 লাখ মান যদি ছাবস্ক্ৰাইবাৰ কৰি ল'ব পাৰে, এনেকুৱা ভিডিঅ' দি নহয়, উল্টা পুল্টা জাহা তাহা যি টিখন চব মিক্স দি নহয়, এটা কণ্টেণ্ট দি পেলানি, তেতিয়া আৰামছেনে মানে খাই থাকিব পাৰিব। যদি উল্টা পুল্টা দি, এতিয়া মোৰ ভাগৰ মানে সেনেকুৱা হৈ আছে, উল্টা পুল্টা গোটেইখন খিচমিচ হৈ গৈছে। খিচমিচ হ'লে বেয়া, এটা কণ্টেণ্টত গৈ থাকিব লাগে। আৰু সেইকাৰণে মই আৰু এটা চেনেল খুলিম বুলি ভাবিছোঁ, অতি শীঘ্ৰে আৰু এটা চেনেল খুলিম। যোনটো চেনেল আছে মোৰ ভাগৰ আৰু এটা শ্বৰ্ট চেনেলটো, যোনটো ব্লগ বুলি আছে সেইটো শ্বৰ্ট চেনেল কৰি পেলাম, তাত অকল শ্বৰ্ট ভিডিঅ' দিম। আৰু এটা খুলিম ব্লগ বুলি, সেইটোত অকল ব্লগিং টাইপৰ ভিডিঅ' আহিব। খুলিম আৰু কেইদিনমানৰ পিছত, আপোনালোকে সকলোৱে চাব, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আপোনালোকে ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তাৰপিছত যেতিয়া খুলিম নহয়, সেইটো চেনেল ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবটো মেইন, মানে ছাবস্ক্ৰাইবটো কৰিলে ভিডিঅ'বোৰ পাই থাকিব। আৰু বহুতে ভাবে ছাবস্ক্ৰাইব বেছিকৈ থাকিলে পইচা পায় নেকি। ছাবস্ক্ৰাইব থাকিলে একোডাল পইচা নাপায়। ছাবস্ক্ৰাইব থাকিলে মানে আপোনাক যদি আজি কোনোবা এটাই প্ৰমোশ্যন কৰিবলৈ মাতে বা হেৰি কয়, ছাবস্ক্ৰাইবটো চাই পেলানি নেমাতে। যোনবোৰ টেঙৰ মানুহ, অকৰাবোৰে মাতিব পাৰে ছাবস্ক্ৰাইবখিনি চাই, টেঙৰ মানুহবোৰে সদায় ভিউটো চাই মাতে। আপোনাৰ ভিউটো চাব, ছাবস্ক্ৰাইব লাগিলে আপোনাৰ 1.5 লাখ থাকক, 2 লাখ থাকক, 3 লাখ থাকক, সেইটো মেটাৰে নাই। আপোনাৰ ভিউটো চাব। বৰ্তমানৰ সময়ত আপোনাৰ ভিডিঅ' কেইটামানত ভিউ কিমান আহি আছে, মানে যোনটো ধৰি লওক কেইদিনমানৰ আগত ভিডিঅ' দিছে, সেইবোৰ ভিডিঅ'ত ভিউ কিমান আহি আছে, সেই ভিউটো চাই পেলানিহে পইচাটো দিয়ে প্ৰমোশ্যনত। যোনবোৰ কোম্পানীৰ পৰা কিবা এনেকুৱা গেম চেম কিবাকিবি আহে ন, সেইবোৰত। আৰু মইতো গেম চেম ইমান নেদেখুৱাওৱেই, এটাই দেখুৱাইছিলোঁ বহুত দিনতেই, সেইবোৰ দেখুৱাব নোৱাৰি আজিকালি। পইচাৰ কথা বিশেষকৈ মানে ইউটিউবত ইমান ফকফকাই থাকিব নোৱাৰিয়ে। ইউটিউবৰ নিয়ম নীতি অলপ বেলেগ, উল্টা কি কৰি দিব ঠিকানে, চেনেল চব উৰি যাব। এতিয়া নেক্সট প্ৰশ্নবোৰ মানে এনেকৈয়ে লৈছোঁ, সৰুৱাকৈ চিম্পুলকৈ। এইডোখৰলৈ আহিলোঁ, এইডোখৰত মানে বহুত ৰ'দ দিছে। এইফালে আপোনাৰ ইউটিউবৰ ইনকম কিমান? মই ইউটিউবৰ পৰা কিমান পইচা ইনকম কৰোঁ। ইউটিউবত মই সঁচা কথা কৈ দিছোঁ, 2 মাহমান 3 মাহমান পোৱাই নাই পইচা। এইটো ক'লে বহুতে বিশ্বাস নকৰে, বহুতে ভাবে একদম পূৰা পাই থাকে। মই যোনটো সঁচা কথা কওঁ নহয়, সেইটো বেলেগে আপোনাক কৈ নিদিয়ে, বহুতে ফুলাই দিব। ইউটিউবত বহুত পইচা আছে, মই ইউটিউবত পইচা নাই বুলি নকওঁ। যেতিয়া পাব বৰ এগাল পাব, আৰু নেপালে যে নেপায়। ইউটিউবত পইচা পাবলৈ হ'লে আপোনাৰ ভিউ আহি থাকিব লাগিব। ভিউটো মানে নাই বুলি ক'লেও, যদি আপুনি ডেইলি ভিডিঅ' দিয়ে নহয়, 10,000কৈ ভিউ আহি থাকিব লাগিব। 10,000 মানকৈ ভিউ আহি থাকিলে তেতিয়াই কিবা এটামান পাবগৈ চাগে। সৰহকৈ আহিলে যদি 1 লাখ মানকৈ ভিউ আহি থাকে নহয় প্ৰতিটো ভিডিঅ'ত, গোটেই মাহটো যদি ভিডিঅ' দি থাকে নহয়, বহুত পইচা আছে ইউটিউবত। সঁচা কথা কৈছোঁ, ডাইৰেক্ট বাইক লৈ আহিব পাৰিব। তো আমি ইমান পইচা নাপাওঁ, মইতো 2 মাহমান হ'ল পইচাকৈ নাপোৱা। পইচা চেহেৰাই দেখি নোপোৱা হৈ থাকিলোঁ। বহুতে ভাবে পইচা পাই থাকে, হেৰি কৰি থাকে, তো পোৱাই নাই। তো এনেকৈয়ে চলি থাকিবলগীয়া হয়। এইটোৱে হৈছে ইউটিউবাৰ ৰিয়েলিটি, ৰিয়েল কাহিনী। আৰু তথাপিতো মই ইউটিউবটো এৰি দিয়া নাই। সেইকাৰণে কৈছোঁ, যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিয়ক, ঘণ্টা দবাই দিয়ক। বহুতে ভাবে ন বহুত পইচা পায়। আৰু মই পইচা পালে গম পাই আকৌ দিওঁ, এইটো পাইছোঁ, এইটো কিনিছোঁ। এতিয়া নেক্সট প্ৰশ্ন, ক'ত ঘৰ? মোৰ ঘৰটো ক'ত মই কৈয়ে থাকোঁ, বৰহোলা বুলি কৈ দিলে
এতিয়া বহুতে ভাবিব বহুলা ক'ত, মই বহুলা এইডোখৰ ঠাইত বুলি কৈ দিলেও বহুতে বিচাৰি নাপায়। মানে ওচৰবোৰেতো গমেই পায় মোৰ ঘৰটো ক'ত, দূৰতেনো ক'ত গম পাব, তো এইটো বহুলা বুলিয়ে ক'ব লাগিব। এনেকৈ বহুত গাঁৱৰ ভিতৰত দেখিছে নহয় আৰু এইফালে টাউন চাউন বুলিবলৈ নাই আৰু এইডোখৰত মজা আৰু একো টেনশ্যনে নাই, পূৰা চিঞৰি থাকিব পাৰে। এতিয়া নেক্সট প্ৰশ্ন, ইউটিউবৰ বাহিৰে কি কৰা? ইউটিউবৰ বাহিৰে মই একো কামেই নকৰোঁ। পইচা নাপালেও ইউটিউবৰ বাহিৰে মই মানে এতিয়ালৈকে একো কামেই কৰা নাই। লাহে লাহে কৰিব লাগিব কিবা এটা কাম, কিবা বিজনেছ এটা কৰিব লাগিব। বিজনেছ মানে কি আৰু আমাৰ গাঁৱৰ মানুহ, লোকেল মানুহ গম পায়েই, কুকুৰা চুকুৰাকৈ পুহিব লাগিব, নহ'বা কিডাল কৰিব। কুকুৰা গাহৰি এইবোৰ পুহিয়ে মানে জীৱনটো চলিব লাগিব যেন পাইছোঁ এতিয়া, ইউটিউবত যিখন লটি ঘটি দেখুৱাই আছে। বহুতে এটা কথা সুধিছে, মোৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই? যদি আছে দেখুৱাবলৈ কৈছে, ঘৰ ক'ত? মোৰ নিজৰে ঠিকনা নোহোৱা হৈ যায়, গাৰ্লফ্ৰেণ্ডৰ ঘৰ ঠিকনা সেইবোৰ লাগে মানে। মই পথাৰত থাকোঁহি, জংঘলত যাওঁ, ক'ত কি কৈ থাকোঁগৈ। একদম সঁচা কথা কৈ দিছোঁ, মোৰ ভাগৰ কোনো ধৰণৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই, আৰু এতিয়ালৈকে মই মানে এইবোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড এইবোৰ ভাবি থকা নাই। কি ক'ব আৰু উপায় নাই। আজিকালি ছোৱালী সুধিবই নোৱাৰি, আই লাভ ইউ বুলি কৈ দিলে মানে লাজে পাবগৈ আপুনি। মানে একেবাৰে টিকলি পাই বয়ফ্ৰেণ্ড থাকে, বেয়া খাটাৰনাক। আজিকালি মানে তেনেকুৱা হৈ গ'ল, ঘপককেনে সিহঁতৰ মাজত সোমাই দিলে আপুনি পিটনহে খাবগৈ। সেইকাৰণে এইবোৰ মানে ধান্দা নমৰাই ভাল। যি হ'ব নিজে নিজে হৈ থাকিব। এইবোৰ মোৰ মানে একো বয় এগাল হোৱাকৈ নাই, বুঢ়া হৈ যোৱাকৈ নাই, ছোৱালী তোৱালী নাপাম যে কিবা হ'ব কিবি হ'ব, মই এইবোৰ একো মেথাত মানে অহাই নাই। এতিয়া নেক্সট প্ৰশ্ন, ছোৱালী এনেকুৱা বস্তু নহয় মানে এটা মানুহৰ যেতিয়া জীৱনলৈ আহে নহয়, যদি আপোনাৰ লগত আছে আপুনি সুখীয়ে থাকিব। আপোনাক যদি বাই চান্স ধকা চকা দি থৈ গুচি যায় নহয়, এনেকুৱাকৈ দুখ পাব নহয়, কি কৰিব কি নকৰিব, মূৰ চুৰ নষ্ট হৈ যাব। আৰু মোৰ সমান বয়সত যদি মই এতিয়া কথাটো কৈছোঁ দেই, মই যদি এতিয়া ছোৱালী এজনী ভাল পাওঁগৈ ধৰি লওক, ধুনীয়াকৈ কথা চথা একদম 3 বছৰ 2 বছৰমানৰ পৰা পাতি আছোঁ, ঘপককৈ যদি ধোকা দি দিয়ে, মোৰতো পূৰা টেনশ্যন হৈ যাব, মোৰ চুৰ নষ্ট হৈ যাব। আৰু মোৰ বয়সটো হৈছে জীৱন বনাই লোৱা বয়স, মানে ভৱিষ্যত লাইনটো অলপ ক্লিয়াৰ কৰি লোৱা বয়স। ধৰি লওক মই ভৱিষ্যতটো চলিব লাগিবতো, কিবা এটা কৰি খাব লাগিবতো, কিবা এটা কৰিতো চলিব লাগিব। আজি যিকোনো কাম এটা কৰি হ'লেও খাব লাগিব, চলিব লাগিব, লাগিলে সেইটো বেপাৰে হওক যিয়েই নহওক। চাকৰিটো মতলবেই নাই, চাকৰিটো মই নাপাওঁ, নকৰোঁ, ইণ্টাৰভিউ আজিলৈকে দিও পোৱা নাই। চাকৰিটোৰ লগত মোৰ একদম দূৰলৈকে কানেকশ্যন নাই। কিবা এটা খোৱা অৱস্থাত যদি মই কিবা এটা কুকুৰাকে পুহিছোঁ বা হেৰিকে পুহিছোঁ, ধৰি লওক ফাৰ্ম এখন বনাই দিছোঁ বৰ ডাঙৰকৈ, গাৰ্লফ্ৰেণ্ডজনীয়ে ধোকা দি দিলে, গাৰ্লফ্ৰেণ্ডজনীয়ে ধোকা দিয়াৰ পিছত, সঁচা কথা এইটো, বহুতো এনেকুৱা হয়, এতিয়া মই ফাৰ্ম চাৰ্ম বন্ধ কৰি দিব লাগিব। মানে মোৰতো পূৰা একদম ছোৱালী টেনশ্যন আহিব, হেৰি আহিব, ফাৰ্ম চাৰ্ম বন্ধ কৰি কুকুৰা চুকুৰা মোৰ কিবা হ'বগৈ, বিজনেছতো লছ হ'ব, ইফালেও নহ'ব সিফালেও নহ'ব, মাজতে লটকি থাকিব লাগিব। সেইকাৰণে ছোৱালী ভাল পালেও মানে এনেকৈ ভাল পাব লাগিব নহয়, এৰি থৈ গ'লেও একো টেনশ্যন ল'ব নালাগিব, এৰি থৈ গ'লে বেলেগ এজনী পাব, এৰি থৈ গ'লেও বেলেগ এজনী ভাল পাই দিব লাগিব লগালগ, সেনেকুৱা ছিষ্টেমত। নহ'বা যদি একেজনী পিছতে লাগি থাকে নহয়, বেয়াকৈ কিন্তু হেৰি হৈ যায়। আজিকালি গম পায়, আজিকালি কি ছোৱালীৰ কথা ভাবি থাকিব গোটেইখন, সিটোৱে আনে ইজনী যায়গৈ, সিটোৱে আনে তাৰ ভাগৰ গ'ল, আমুকৰ গ'ল তামুকৰ গ'ল, ভুচুকৰ গ'ল। আজিকালি মানে চব তেনেকুৱা, আমুকৰ মাইকী পলালে তামুকৰ মাইকী পলালে, এইবোৰে শুনি থাকিব। আৰু এইবোৰ শুনি থাকিলে আমাৰনো ক'ত বিয়া পাতিবলৈ মন যাব। ভালকৈ শুনিলেহে বোলে আমুকে চাই লওঁ এনেকৈ বিয়া চিয়া পাতিছে, এনেকুৱা নহয় যে চব আহি চব গুচি যায়। বহুত এনেকুৱা মানুহ আছে যি ধুনীয়াকৈ খাই আছে, বহুত এনেকুৱা মানুহ আছে যি সৰুতে বিয়া পতা, কিন্তু আজিলৈকে বুঢ়া হৈ গৈছেগৈ, হেৰি হৈ গৈছেগৈ, আজিলৈকে এনেকুৱা যোৱা জুই এনেকুৱা মানে এনেকুৱা ফাল্টু ধান্দাবোৰ নাই। তো আজিকালিহে এইবোৰ মানে মোবাইল চোবাইল হোৱাৰ পৰা গোটেইখন কিবা কিবি লিলিমাই, সেইটোৱে কথা। গাৰ্লফ্ৰেণ্ড হৈ থাকিব লাহে লাহে, বহুত টাইম আছে, টেনশ্যন নাই। আৰু গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড হেৰি হ'লে দেখিবই, আৰু মই বিয়া পাতিলে চবকে মাতিমতো, টেনশ্যন ল'ব দৰকাৰ নাই। এতিয়া নেক্সট প্ৰশ্ন, আমাৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত টোটেল 4টা প্ৰাণী আছোঁ, মই, মোৰ ভাইটি এটা আছে, মা দেউতা, অকল আমি 4টাই। বাকী গৰু ছাগলী সেইবোৰ ধৰিব লাগিবতো। এতিয়া নেক্সট প্ৰশ্ন, আৰু বহুতে কৈ থাকে আমাৰ ঘৰ
মানে ফেমিলিটো দেখুওৱা কথা, আমাৰ ঘৰটো দেখুওৱা কথা। আৰু আমাৰ ঘৰটোনো কিডাল দেখুৱাম, ঘৰটো চাবলৈকে একোডাল নায়েইচোন, ভগা চিগা ঘৰ কিডাল চাব, দেখিয়ে থাকে কেতিয়াবা কেতিয়াবা মাজে মাজে ভিডিঅ'ত ওলাই থাকে, সেইটোৱে আৰু কোনোবাই যদি 2026 চনৰ ইউটিউব চেনেল খুলিম বুলি ভাবিছে তেতিয়াহ'লে ইউটিউব চেনেল খুলিব পাৰে, একো টেনশ্যন নাই, আৰামছে খোলক, ভিডিঅ' দিয়ক। খালি টপিকটো এনেকুৱা লওক যাতে মানে অকণমান দিনলৈকে টিকি থাকিব পাৰে। শ্বৰ্ট ফৰ্ম কেতিয়াও নামাৰিব, শ্বৰ্ট ভিডিঅ' দিব, শ্বৰ্ট ভিডিঅ'ত একোডাল নাই, শ্বৰ্ট ভিডিঅ'ত পইচাও নাহে, হেৰিও নাহে, ইমান লং ভিডিঅ'তহে মেইন মানে মজাটো আছে। আৰু ইউটিউব চেনেল খুলিলে যে আপুনি ভাইৰেল হ'ব বা ইমানটো গ্ৰ' হ'ব, ইমান ছাবস্ক্ৰাইবাৰ বাঢ়িব, ইমান হেৰি হ'ব, পইচা পাব, আমুক পাব, ভুচুক পাব, সেনেকুৱা কথা নহয়। ইউটিউব চেনেল যেতিয়া আপুনি খুলিব, যেতিয়া ইউটিউবত আপোনাৰ কাম কৰি থকা 2-3 বছৰমান হ'ব, আপুনি বহুত কথা গম পাব, বহুত শিক্ষা পাব, এডিটিংটো শিকি যাব। আজিকালি এডিটিঙতো পইচা আছে, এডিটিং শিকিব, ভিডিঅ' কেনেকৈ বনাব লাগে সেইবোৰ গম পাব, বহুত মানে কথা গম পাব। সেইটো যদি ইউটিউব চেনেল আপোনাৰ নাথাকেও আৰু এটা ইউটিউব চেনেল খুলিব আপুনি পাৰিব, সেই ইউটিউব চেনেলটো খুলি কি কাম কৰিব সেইটো কথাও গম পাব, বহুত কি বস্তু যদি আপুনি ইউটিউব কৰি থাকে। যদি অকল শ্বৰ্ট ফৰ্ম মাৰে আৰু ধাৰাই ধুই পেলাই কেইটামান দিলোঁ আকৌ ভাবিবলগীয়া হৈছে কি ভিডিঅ'ত দিওঁ, একো টপিকে নাইচোন, নচলাই হৈছে, এইবোৰ ভাবি থাকিলে নহ'ব। আৰু ইউটিউব চেনেলটো খোলাৰ লগে লগেই মানুহে আপোনাক প্ৰথমতে কেতিয়াও ছাপোৰ্ট নকৰে। মই যেতিয়া প্ৰথম ইউটিউব চেনেল খুলিছিলোঁ নহয়, কেনেকুৱা ইনচাল্ট, বহুত ইনচাল্ট খাইহে আজি এইটো পইছে, ইনচাল্টটো খাবই। আৰু জীৱনত এটা কথা সদায় মনত থ'ব, যোনটো কাম আপুনি কৰিবলৈ লৈছে নহয়, সেইটো কাম আপোনাৰ লগত আৰু এটা মানুহ নাথাকিবও পাৰে। প্ৰথম অৱস্থাত যদি এটা মানুহ আছে, পিছত সেইটো মানুহ নাইকিয়া হৈ যাব পাৰে। আপুনি যদি ইউটিউব চেনেলটো আজি খুলিছে দুটাৰ লগত, আৰু দুটা লগৰ ল'ৰা আছে, আৰু আপুনি নিজেই আছে, যদি ইউটিউব চেনেলটো খুলিলে আৰু কেইদিনমানৰ পিছত সেইটো নাইকিয়া হৈ যাব পাৰে। নাইকিয়া হৈ যোৱাৰ পিছত আপুনি নিজে হ'লেও ইউটিউবত কাম কৰি থাকিব পাৰিব লাগিব। অকলে জন্ম হৈছে, অকলে মৰিব, অকলে কাম কৰিব লাগিব। আৰু আজিকালি যদি এটা মানুহৰ লগত এটা মানুহ লাগি থাকে নহয়, তেতিয়াহ'লে তাৰ কিবা এটা লাভ হ'ব লাগিব। সেই মানুহটোৰ ভাগৰ যদি লাভ নহয় আপোনাৰ লগত পিছত লাগি নাথাকে, তাৰ লাভ হ'বই লাগিব। সি লাভ নহ'লে আপোনাৰ পিছত কেনেকৈ লাগি ফুৰিব। আজিকালি খুব এনেকুৱা কমটিহে মানুহ আছে যি মানে একো স্বাৰ্থ নাথাকে, সহজ সৰল, সেনেকুৱা মানুহ খুব কমটিহে আছে। কিবা লক্ষ্য উদ্দেশ্য থাকিবই লাগিব। যদি আজি মোৰ লগত কোনোবা মানুহ এটা আছে নহয়, তাৰো কিবা এটা লাভ হ'ব লাগিব, লাভ নহ'লে কোনো নাযায়। তো সেইটো কথা একদম মনত থ'ব। সেইকাৰণে এটা কথা সদায় ব্ৰেইনত ভৰাই থৈ দিব, সি থাকিলেও নাথাকিলেও, সি আহিলেও নাহিলেও মোৰ একো প্ৰভাৱেই নপৰে, মই অকলেই কৰিব পাৰিম। তো এইটো মানে লাগিবই। সদায়তো আপোনালোকৰ লগত মানুহ লাগি নাথাকে ন। আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই, লগ পাম মই এটা ভিডিঅ'ত। বাই বাই টাটা। আৰু যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিয়ক, ঘণ্টা যি আছে দবাই দিয়ক। বাই বাই। এনেকৈ মানে লোকেলত ভিডিঅ'বোৰ বনাই ভাল লাগে আকৌ, চাই লওক কেনেকুৱা একদম ধুনীয়া এটা পৰিৱেশ। ৱাও, এইডোখৰত মানুহ নাই, পূৰা একদম চিঞৰি চিঞৰি কথা পাতিব পাৰি। সেইকাৰণে মই এইডোখৰলৈ আহি লওঁ, পূৰা পথাৰ মাজলৈ আহি লওঁ। বাই বাই।